মাছৰ দোকান আছিলে আৰু জিন্নাৰ লগত আজমলত তুলনা কৰি কিছুমান কথা কৈছিল আপুনি বিধায়ক হিচাপে কি ক'ব মই সবতকে প্ৰথম আপোনালোকৰ জৰিয়তে গোটেই অসমবাসী ৰাজ্যক আৰু গোটেই ইণ্ডিয়াৰ মানুহক জনাব বিচাৰোঁ এনেকুৱা মিছলীয়া ধুৰন্ধৰ মন্ত্ৰী আৰু এটা যদি অসমত জন্মে তেওঁ অসমখন বিক্ৰী কৰি দিব বাংলাদেশ আৰু সবতকে বেছি বাংলাদেশ হেমন্ত বিশ্ব শৰ্মাই যায় আৰু যদি এই গৰু লৈ পলিটিক্স কৰিব জিন্না লৈ পলিটিক্স কৰিব সেইটোতকৈ দুৰ্ভাগ্যজনক আৰু একো হ'ব নোৱাৰে তেওঁ ভোটৰ ৰাজনীতি কৰিবৰ কাৰণে জিন্না আৰু গৰুৰ মাংস ক'ৰ পৰা আনিছে বদৰুদ্দিন চাহাবৰ দেউতাকৰ বা তেওঁৰ ককাৰ আমলত তেওঁৰ কোনোবাই গৈ গৰুৰ মাংস কিনিছিল নেকি সেইটো দোকানৰ পৰা আগত শুনা পাইছিলোঁ কিছুমান দিন আগত আমি শুনা পাইছিলোঁ যে আগত বামুণ মানুহে কিছুমান হেৰি কৰিছিলে সেই জগতৰ মানুহ নেকি তেওঁলোকে কিনিছিলে নেকি বদৰুদ্দিন আজমলৰ দোকানৰ পৰা কিনে যদি এইটো ৰাজহুৱা কৰি দেখাই দিয়ক আৰু নহ'লে এনেকুৱা অসমৰ ৰাইজক নিচা প্ৰতাৰণা কৰি ভোট বেংকৰ ৰাজনীতি কৰিব বন্ধ কৰিবৰ কাৰণে তেওঁক অনুৰোধ জনাইছোঁ আৰু অসমখন ধ্বংস কৰিব তেওঁৰ দৰে মন্ত্ৰী এজনে তেওঁ যেনে এনেকুৱা মিছলীয়া মন্ত্ৰী হৈছে 15 বছৰৰ কংগ্ৰেছ গভৰ্ণমেণ্টক দুলিশাত কৰি দিছে তৰুণ গগৈৰ ধৰি ধৰি ইমান ডাঙৰ মন্ত্ৰী হ'ল ইমান প্ৰপাৰ্টিৰ মালিক হ'ল ইমান হেৰিৰ মালিক হ'ল আৰু হৈ পেলাই এতিয়া তৰুণ গগৈ বিয়া হ'ল এতিয়া সৰ্বানন্দ সোণোৱাল আৰু নৰেন্দ্ৰ মোদীৰ তলত আহি তেওঁ অসমখন আকৌ বিক্ৰী কৰি দিব ধৰিছে অসমৰ ৰাইজে মানি নলয় সেই তেওঁৰ এই ধুৰন্ধৰবাদী আৰু মিছলীয়া ৰাজনীতি মানে এবাৰ সৰ্বানন্দ সোণোৱালক ধ্বংস কৰিব নেকি এই সৰ্বানন্দ সোণোৱালক ধ্বংস কৰি দিলেতো আৰু কি কলা পতাকা দেখালে অসমৰ ৰাইজে আৰু কিবা বাকী থাকিলে এজন মুখ্যমন্ত্ৰী কলা পতাকা দেখুৱা মানে এই নায়কটো কোন হেমন্ত বিশ্ব শৰ্মাৰ এই ধুৰন্ধৰামী নেতৃত্বৰ কাৰণেতো ইণ্ডিয়া গভৰ্ণমেণ্টকো পৰিচালনা কৰি আছে আৰু অসম গভৰ্ণমেণ্টক পৰিচালনা কৰে এই ধুৰন্ধৰামীৰ কাৰণেতো আজি সৰ্বানন্দ সোণোৱাল জাতিৰ নায়কৰ পৰা জাতিৰ হেৰি হ'ব দেশদ্ৰোহী হ'ব কিয় এই যিবিলাক কৰি আছে চব হেমন্ত বিশ্ব শৰ্মাৰ ধুৰন্ধৰামীৰ চক্ৰান্তৰ কাৰণে এইবিলাক হৈ আছে সেইকাৰণে গৰুৰ আৰু জিন্নাৰ পলিটিক্স বাদ দিয়ক যদি পাৰে যদি সংসদীয় হৈ আছে বদৰুদ্দিন আজমলৰ পূৰ্বপুৰুষ কোন আছিলে তেওঁ চাওক ইতিহাস চাওক এই হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ইতিহাসবিলাক নাচাই পেলাই কৈ না ইচ্ছা কৰি হিন্দু মুছলিম বিভাজন সৃষ্টি কৰি অসমখন ধ্বংস কৰিবৰ কাৰণে এই ধুৰন্ধৰ ৰাজনীতি কৰি আছে বাৰে বাৰে দেখিছোঁ যে আজমল মুখ্যমন্ত্ৰী হ'ব মুখ্যমন্ত্ৰী বুলি ভয় দেখুৱাই এটা ৰাজনীতি কৰা যেন লাগে আপুনি কি কয় এইটোতকৈ দুৰ্ভাগ্যজনক আৰু একো হ'ব পাৰে নেকি তেওঁৰ যেনে আমি চাওক ধৰ্ম নিৰপেক্ষ পাৰ্টি হ'লে আমি স্বপন কৰক লামডিঙত বনাইছোঁ আমি তাতে মুছলিম কেণ্ডিডেট দিব পাৰিলে ইউডিএফ পাৰ্টি আদিত্য লাংতাসা পূজাইৰ পৰা বনাইছোঁ এইবোৰ বস্তু আমি হেৰি নহয় আমি দেশদ্ৰোহী নহয় আমি অসমৰ ৰাইজে আমি মুছলমান বুলি তেওঁ কয় যে বাংলাদেশী মুখ্যমন্ত্ৰী হৈ যাব বদৰুদ্দিন আজমল মুখ্যমন্ত্ৰী নহয় অসমৰ ৰাইজৰ লগত আছে অসমৰ ৰাইজে য'ত লৈ যাব বদৰুদ্দিন আজমল তাতে যাব তাৰ বাহিৰত এইবিলাক বদৰুদ্দিন আজমল লৈ তেওঁ এনেকুৱা পলিটিক্স কৰিব নালাগে আৰু জিন্না পলিটিক্স কৰিব নালাগে তেওঁ ধুৰন্ধৰ অসমখন তেওঁৰ দৰে আৰু এটা ধুৰন্ধৰ মন্ত্ৰী ওলাই যদি অসমখন বিক্ৰী কৰি দিব বাংলাদেশ নহ'লে পাকিস্তান এতিয়াওতো আপোনালোকৰ মালু চাহাব এমএলএ আছে এতিয়াও মালু চাহাব এমএলএ আছে আমি ক'ত ধৰ্ম নিৰপেক্ষ তেওঁ ধৰ্ম নিৰপেক্ষ নহয় তেওঁ সদায় কমিউনেলিজম হিন্দু মুছলিম দাঙ্গা লগাব বিচাৰিছে যিমান যি 2 নম্বৰী আছে সেইবিলাক কৰিব বিচাৰি আছে সেইকাৰণে তেওঁক কৈছোঁ গৰুৰ মাংস আৰু জিন্নাৰ পলিটিক্স বাদ দিয়ক অসমৰ ৰাজ্যৰ ডেভেলপমেণ্ট কৰিবৰ কাৰণে কিবা এটা কৰক আপুনি আৰু এটা কথা কৈছিলে যে বিজেপি সাম্প্ৰদায়িক দল এই দলটোত একমাত্ৰ মুছলমান বিধায়ক আছে অসম মন্ত্ৰীত্ব নিদিলে সেইটোতো সঁচা কথা দেখ কথা যি এমেনুল ইছলাম লস্কৰ সোণাই বিধায়ক তেওঁক মিনিষ্টাৰ দিব পাৰে তেওঁলোকে কিয় দিয়া নাই তেওঁ মুছলমানক বেয়া পায় তেওঁতো ডাইৰেক্টলি কৈছে তেওঁলোকেতো ডাইৰেক্টলি সিদিনা কৈছে তেওঁ মুছলমানক বেয়া পায় বুলি ডাইৰেক্ট কৈ আছে তেওঁ হিন্দুত্ববাদী কৰিব এই হিন্দুত্ববাদী কৰি আমাৰ অসমৰ ৰাইজে তেওঁক নামানে অসমৰ ৰাইজ জুই জ্বলাই দিছে দেখা পাইছে তেওঁলোকক যিটো জুই জ্বলি আছে সেই জুই ক'লৈকে যাব সেইকাৰণে এতিয়াৰ পৰা হুঁচিয়াৰ হৈ অসমৰ ৰাইজৰ লগত আহক হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অসমৰ ৰাইজে গ্ৰহণ কৰিব সৰ্বানন্দ সোণোৱালক গ্ৰহণ কৰিব আদাৰৱাইজ অসমৰ ৰাইজে তেওঁলোকক ইয়াৰ পৰা খেদিব অসমত জাগা নাই তেওঁলোকৰ মই লাষ্ট এবাৰ শুনিছিলোঁ আমি গৌতমৰ এটা ভিডিঅ' দেখিছিলোঁ যে তেওঁ কংগ্ৰেছৰ এই বিলখনক লৈ দুটা মত বুলি কৈছে এটা বস্তু মই আপোনাক ধুনীয়াকৈ কওঁ আমি কংগ্ৰেছত এতিয়া বৰাক ভেলীৰ পৰা কংগ্ৰেছ মুক্ত এই গৌতম ৰায় ৰাহুল ৰায়ৰ কাৰণে হৈ গৈছে হাইলাকান্দি ডিষ্ট্ৰিক্ট তেওঁলোকৰ একো বেজ নাই তেওঁলোকক এমএলএ টিকেট দিলে জিকাব নোৱাৰে আমি পঞ্চায়ত ইলেকশ্যনত দেখাই দিছোঁ সেইকাৰণে বিজেপিৰ দালাল হ'ল গৌতম ৰায় বৰাকত কংগ্ৰেছৰ যিমানকেইটা মানুহ আছে চব বিজেপিৰ দালাল আৰু শিলচৰো দেখা পাইছোঁ কালি জুই জ্বলাইছে ল'ৰাবিলাকে সুস্মিতা দেৱ ডাঙৰীয়া আনি তেওঁ কষ্ট কৰক তেওঁ কোন পাৰ্টিত বিজেপিত হেমন্তৰ কথাত বিজেপিত যাব নেকি কিছুমান ৰাইজে কয় সুস্মিতা দেৱ আৰু হেমন্তৰ কিবা এটা ইণ্টাৰনেল সম্পৰ্ক আছিল আগতো হৰ্চ ট্ৰেডিং হৈছিলে কিবা হৈছিলে এইটো গম পায় আপোনালোকে সেইকাৰণে মই আপোনালোকৰ জৰিয়তে সুস্মিতা দেৱক ডাইৰেক্টলি কৈছোঁ তেওঁ প্ৰতিক্ৰিয়াটো কৰক হেমন্তৰ লগত তেওঁৰ সম্পৰ্ক নাই বিজেপিৰ এই বিলৰ নাগৰিকত্ব বিলৰ অপোজ কৰিব লাগে আমি হিন্দু মুছলমান যিমান অৰিজিনেল মানুহ আছো বৰাকত আমি চবেই অপোজ কৰিছোঁ আৰু বাংলাদেশী যিবিলাক সেইবিলাকে ছাপোৰ্ট কৰিব
আমি এনআরসি বিচাৰিছো, এইটো এনআরসি হ'ব লাগে, 71 পিছত যোন আহিছে হিন্দু হওক মুছলমান যাব লাগে, সেইটো আমি স্পষ্টকৈ কৈ আছো, তাতে কিয় কম্প্ৰমাইজ কৰে? এই কাৰণে মই কৈছো সুস্মিতা দেৱে আৰু হেমন্ত বিশ্ব শৰ্মাই আগৰ এটা সম্পৰ্ক আছিল, সেই সম্পৰ্কটো এতিয়াও অটুট আছে নেকি, সেইটো ৰাজহুৱা কৰিব লাগে। নহলে নাগৰিকত্ব বিলত অপোজ কিয় নকৰে? তেওঁ এইটো ফেভাৰত আছে, কিয় কাৰণে আছে? সেম গৌতম ৰায় আছে, সুস্মিতা দেৱ আছে, সেইকাৰণে সুস্মিতা দেৱ এইটো প্ৰেছ মিটটি ৰাজহুৱা কৰক যে তেওঁ হেমন্তৰ লগত নাই, নাগৰিকত্ব বিলৰ লগত নাই। অৰিজিনেল হিন্দু মানুহ, অৰিজিনেল মুছলমান মানুহ, মণিপুৰী, খ্ৰীষ্টান, মাৰ, কাৰ্বি, যিমান মানুহ আমি বৰাকত সব জনজাতি লৈ তেওঁ থাকিব লাগে, অকল বাংলাদেশী লৈ তেওঁ থাকিব নালাগে। সেইকাৰণে তেওঁ স্পষ্ট কৰি দিয়ক তেওঁ বাংলাদেশীৰ লগত না আমি অৰিজিনেল মানুহ খিলঞ্জীয়া মানুহৰ লগত আছে, সেইটো সুস্মিতা দেৱ স্পষ্ট কৰিব লাগে। আৰু গৌতম ৰায় এইটো নাম লৈছে, এইটো নাম লৈ লাভ নাই। আৰু হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এই জিন্না পলিটিক্স আৰু গৰুৰ মাংস পলিটিক্সটো বাদ দি অসমৰ ৰাইজৰ লগত আহক, অসমক আৰু জুই জ্বলাই লাভ নাই, আৰু আগৰ দৰে 83 বনাব নালাগে অসমখন। সেইকাৰণে তেওঁক অনুৰোধ জনাইছো, তেওঁ ঘূৰি যেন আগৰ হেমন্ত বিশ্ব শৰ্মা হৈ সৰ্বানন্দ সোণোৱাল জাতিৰ নায়ক হৈ থাকে, সেইটোৱে আপোনালোকৰ জৰিয়তে তেওঁলোকক অনুৰোধ জনালো। নহলে অসমৰ ৰাইজে জুই জ্বলাইছে, তেওঁলোকক জুই জ্বলাই ইয়াৰ পৰা দুলিশ্বাস কৰি দিব।